Hello students, Spectrum tutorial সকলোকে স্বাগতম জনাইছো। আজি আমি পঢ়িবলৈ গৈ আছো ক্লাস 9 ৰ সায়েন্স আৰু সায়েন্সৰ চেপ্টাৰ হৈছে কোনটো চেপ্টাৰ 8 that is motion. সো আজি আমি motion কি হয় আৰু motioner লগত ৰিলেটেড বিভিন্ন টপিক কি বিলাকৰ বিষয়ে আমি আজি জানিবলৈ যাম। সো আজিৰ ক্লাছটোত আমি motioner বিষয়ে জনাৰ আগতে আমি জানি ল'ব লাগিব প্ৰথমতে ৰেষ্ট পজিশন বা ৰেষ্ট মানেনো কি হয় সেই বিষয়ে আমি জানিব লাগিব। ৰেষ্ট পজিশন বুলি নরমালি কোৱা যায় বা পজিশন অফ ৰেষ্ট বুলিও ক'ব পাৰি বা সিম্পলি ৰেষ্ট বুলি ক'লেও কোনো কথা নাই। তাৰ পাছতে নেক্সট আমি জানিব লাগিব ৰেষ্ট জনাৰ পাছত মোশননো কি হয় আৰু কেনেকুৱা কন্ডিশনত থকা বস্তুবিলাকক আমি মোশনত আছে বুলি কওঁ সেই বিষয়ে আমি মোশনত জানিম। তাৰ পাছত মোশন জনাৰ পাছত তাৰ লগত ৰিলেটেড দুটা কোৱান্টিটি যেনে হল ডিসটেন্স আৰু displacement distance and কি displacement এই দুটাৰ বিষয়ে আমি কি কৰিব লাগিব বিতংভাৱে জানিব লাগিব। ওকে সো ফার্স্ট অফ অল স্টার্ট কৰো ৰেষ্ট পজিশনৰ পৰা বা ৰেষ্টৰ পৰা। নরমালি আমি আমাৰ ডে টু ডে লাইফত কি কৰো ৰেষ্ট শব্দটো ব্যৱহাৰ কৰি থাকো। কি কৰি আছো বুলি ক'লে আমি ৰেষ্ট লৈ আছো বুলি কোৱা যায়। তেতিয়া আমি কি কৰি থাকো হয়তো আমি কোনোবা এটা জায়গাত বহি থাকো নাইবা বিছনাত শুই থাকো আমি তেতিয়া কওঁ যে ৰেষ্ট লৈ আছো। গতিকে তাৰ পৰা তুমি এটা কথা বুজিব পাৰি যেতিয়া আমি ৰেষ্ট লৈ আছো বুলি কওঁ তেতিয়া হলে কি নকৰো আমি ঘুৰা ফুৰা কৰি নাথাকো। আমি এটা জায়গাৰ পৰা আন এটা জায়গালৈকে অহা যোৱা কৰি নাথাকো। এটা জায়গাতেই কি হয় নিৰ্দিষ্ট এটা জায়গাতেই আমি কি হও স্থিৰভাৱে বহি থাকো। গতিকে তাৰ মানে কথাটো কি হল সাপোজ এনেকে এটা বেলেগ এটা এক্সাম্পল যদি লোৱা যায় এটা সাপোজ বক্স আছে। ওকে এটা তোমাৰ টেবুলৰ ওপৰত বক্স আছে আৰু বক্সটো সাপোজ টেবুলখনৰ কি হল এ পজিশনত আছে। এ নামৰ এটা মই পজিশন দি দিলো এটা জায়গাত আছে আৰু জায়গাটোৰ নাম হল এ। সো এ পজিশনত আছে। গতিকে তাৰ পাছত বক্সটো যদি তুমি আজি সাপোজ আহি পেলাই 8 am ত চাইছা আহি তেতিয়া হলে যদি এ পজিশনত আছে কাইলেও যদি আহি পেলাই তুমি সাপোজ 10 pm ত চলাহি তেতিয়াও কি হ'ব হি একে জায়গাতেই থাকিব। যেতিয়ালৈকে তাৰ ওপৰত কোনো ধৰণৰ ফোর্স এপ্লাই নহয় তেতিয়ালৈকে হি কি হ'ব একে জায়গাতেই থাকিব। সিমিলাৰলি তুমি যিমান দিনৰ বাবে নোচোৱা কিয় হি কি হ'ব তাৰ একে জায়গাতেই থাকিব তাৰ স্থানৰ কোনো সলনি নহয়। গতিকে কথাটো কি হল যদি এটা বস্তুৱে কি হল তাৰ সময় সাপেক্ষে কিন্তু সময়টো কি হৈছে সলনি হৈ আছে হয়নে নহয়। আজি 8টা বাজিল কালি 10টা বাজিল পৰহিলে আৰু বেলেগ সময় হ'ব হি গতিকে সময়টো গৈ আছে কিন্তু উইথ ৰেসপেক্ট টু টাইম পজিশনটো কি হোৱা নাই বস্তুটোৰ সলনি হোৱা নাই। আৰু যদি এটা বস্তুৰ পজিশনটো সময়ৰ সাপেক্ষে আৰু তাৰ চাৰিওকাষে থকা পৰিবেশটোৰ সাপেক্ষে মানে তাৰ চাৰিওফালে থকা সেই কি হল বক্সটোৰ কাৰণে টেবুলখন তাৰ পাছতে তাৰ চাৰিওফালে থকা বেলেগ ফাৰ্নিচাৰছ বিলাক ওয়াল ৰুমৰ ওয়াল বিলাক সেইবিলাক কি হল তাৰ এনভায়ৰনমেন্ট হল। গতিকে উইথ ৰেসপেক্ট টু ইটস সাৰাউন্ডিং এন্ড উইথ ৰেসপেক্ট টু টাইম যদি কি হয় এটা অবজেক্টৰ পজিশনটো চেঞ্জ নহয় তেতিয়া হলে সেই অবজেক্টটো কি বুলি কোৱা হ'ব সেই অবজেক্টক ৰেষ্টত থকা বুলি কোৱা হ'ব। সেই কাৰণে আমি বহি থাকিলে ৰেষ্টত আছো বুলি কওঁ যে বিকজ কিয় আমি বহি আছো মানে কি আমি আমাৰ পজিশনটো সলনি কৰা নাই। যিটো জায়গাত বহি আছিলো সেই জায়গাটোতে বহি আছো তাৰ পৰা আমি কি হোৱা নাই জায়গাটো পজিশনটো চেঞ্জ কৰা নাই। সেই কাৰণে কি হ'ব সেই কাৰণে সেই অবজেক্টটো কি বুলি কোৱা হয় সেই অবজেক্টটো ৰেষ্টত থকা বুলি কোৱা হয় বা ৰেষ্ট পজিশনত থকা বুলি কোৱা হয়। সো ইয়াৰ সিম্পল ডেফিনিশন যদি আমি লিখিবলৈ যাওঁ কি বুলি ডেফিনিশন লিখিব পাৰিম বাৰু ৰেষ্ট পজিশনৰ কাৰণে ডেফিনিশন কেনেকুৱা হ'ব। সো কি হ'ব ইফ এন অবজেক্ট যদি এটা বস্তুৱে কি হয় ডাজ নট চেঞ্জ ইটস পজিশন ডাজ নট what change its তোমালোকে মোৰ লগে লগে নোটস বিলাক বনাই যাবা পেন এন্ড পেপাৰ লৈ প্লে ক্লাস কৰিবা তেতিয়া ইজি হ'ব। ডাজ নট চেঞ্জ ইটস পজিশন যদি কি নকৰে তাৰ পজিশন সলনি নকৰে উইথ ৰেসপেক্ট টু হোৱাট কাৰ ৰেসপেক্টত উইথ ৰেসপেক্ট টু টাইম আৰু কি উইথ ৰেসপেক্ট টু টাইম এন্ড সাৰাউন্ডিং মানে তাৰ চাৰিওফালে যিবিলাক বস্তু আছিল তাৰ ৰেসপেক্টত with respect to time and surrounding then the object will be said to be at rest. কি হ'ব যদি এটা অবজেক্ট ইফ এন অবজেক্ট ডাজ নট চেঞ্জ ইটস পজিশন কি নকৰে পজিশন চেঞ্জ নকৰে উইথ ৰেসপেক্ট টু হোৱাট time and surrounding then the object will be said to be at rest. Okay,
then the object will said to be at what rest তেতিয়া কি হ'ব গতিকে মন কৰিবলগীয়া ফেক্টৰ কেটা কি হ'ল বস্তুটোৰ পজিশন আৰু পজিশনটো কাৰ ৰেসপেক্টত উইথ ৰেসপেক্ট টু টাইম এন্ড সাৰাউন্ডিং then the object will be called at rest এই বহুত এক্সাম্পল তোমালোকে দিব পৰা হনে নহয় ঘৰত থকা তোমালোকৰ যিমান বিলাক ফাৰ্নিচাৰছ আছে ফাৰ্নিচাৰছ বিলাক যেতিয়ালৈকে তোমালোকে পুশ নকৰা বা পুল নকৰা তেতিয়ালৈকে কি হয় হিহত বিলাক এটা জায়গাতেই থাকে সাপোজ মই ইয়াত থিয় হৈ আছো এই কৰ্নাৰটোতে যদি মই এনি টাইম থিয় হৈ থাকো ইয়াৰ পৰা অলপ যদি লৰচৰ নকৰো তেতিয়া হলে কি বুলি কোৱা হ'ব তেতিয়া হলেওটো মই ৰেষ্টত আছো বুলি কোৱা হ'ব হনে নহয় গতিকে একদম সিম্পল গতিকে ৰেষ্ট পজিশনৰ বহুত এক্সাম্পল আছে এনি ফাৰ্নিচাৰছ হনে নহয় বা এ বক্স কেপ্ট অন এ টেবল এক্সাম্পল এটা যদি লিখিব বিচাৰা কি হ'ব এ বক্স কেপ্ট অন এ টেবল তোমালোকে কমেন্ট সেকশনত নিজৰ ফালৰ পৰা ৰেষ্ট পজিশনত থকা বস্তু এটাৰ এক্সাম্পল নিজৰ ফালৰ পৰা লিখিবা ঠিক আছে সো এটো হল ৰেষ্টৰ কনসেপ্ট সো ৰেষ্টৰ কনসেপ্ট যদি বুজি পাইছা তেতিয়া হলে মোশনটো একদম ইয়াৰ অপোজিট হয় না ৰেষ্টৰ অপোজিটটো হল মোশন সো তেতিয়া হলে মোশনত কি হ'ব হেই যেটো বক্স আছিল টেবুলৰ ওপৰত যেটো বক্স মই টেবুলৰ ওপৰত লৈছিলো তেতিয়া হেই বক্সটো কি হ'ব তাৰ পজিশনটো কি আছিল এই পজিশনত আছিল সাপোজ বক্সটো তেতিয়া হনে নহয় সো কি হ'ব এবাৰ যদি আমি ইফালৰ পৰা সাপোজ একটা ফোর্স দি দিলো এটা পুশ কৰি দিলো মই আহি পেলাই ইফালৰ পৰা ঠেলা মাৰি দিলো বস্তুটো কি হ'ব বক্সটো এই পজিশনৰ পৰা আহি সাপোজ এটা বেলেগ পজিশন বি পালেহি ঠিক আছে এই সাপোজ এই পজিশন বি পালেহি তেতিয়া হলে সেই বক্সটোৰ পজিশনটো কি হল এবাৰ এৰ পৰা বি পালেহি মানে চেঞ্জ হলে নাই পজিশনটো চেঞ্জ হল কিহৰ ৰেসপেক্টত চেঞ্জ হল সাপোজ এই পজিশনত থাকোতে যদি 8 am হৈ আছিল ইয়াৰ পৰা ইয়াত পাওতে এট লিষ্ট 8.1 হ'ব 1 তোমাৰটো কি হ'ব সাপোজ 5 মিনিট ধৰিলো 8.05 ইমান সেকেন্ডস 05 সেকেন্ডস বুলি ধৰিলো সাপোজ ইমান সেকেন্ড সময়টো লাগিব পাৰে মই পুশ কৰোতে হয় না বা কিবাটাটো সময় চেঞ্জ হল সময়টো গৈ আছে হয় নহয় গতিকে উইথ ৰেসপেক্ট টু টাইম যদি এটা অবজেক্টৰ কি হয় পজিশনটো চেঞ্জ হয় তেতিয়া হলে তাক কি বুলি কোৱা হ'ব হি মোশনত আছে বুলি কোৱা হ'ব সাপোজ আৰু এটা এক্সাম্পল যদি কবলৈ যোৱা যায় এতিয়া মই এই পজিশনত থিয় হৈ আছো এইটো সাইডে থিয় হৈ আছো হনে নহয় ইয়াত এতিয়া সাপোজ তোমালোকে যদি সময়টো চোৱা এতিয়া এটা সময় আছে সাপোজ ধৰি লোৱা 10টা বাজিছে যদি মই ইয়াৰ পৰা ইফাললৈ মুভমেন্ট কৰি আহি এয়া পালোহি এখিনিৰ পৰা এখিনিলে হতে মোৰ 1 সেকেন্ড বা 2 সেকেন্ড সময়টো লাগিল গতিকে মোৰ কি হল সেই সময়খিনিৰ ভিতৰত মোৰ পজিশনটো চেঞ্জ হলনে গতিকে উইথ ৰেসপেক্ট টু টাইম আৰু উইথ ৰেসপেক্ট টু মাই সাৰাউন্ডিং মানে সাপোজ বৰ্ডখন আছে ইফালে ওয়াল আছে বা বিভিন্ন যিবিলাক ৰুমৰ বস্তু আছে সেইবিলাকৰ ৰেসপেক্টত আৰু সময়ৰ ৰেসপেক্টত কি হল মই যদি পজিশনটো চেঞ্জ হয় এটা অবজেক্টৰ যদি পজিশনটো চেঞ্জ হয় তেতিয়া হলে তাক কি বুলি কোৱা হ'ব then the object will be said to be at what said to be at motion so motioner এটা definition লিখিবলৈ কি ৰেষ্টৰ একদম অপোজিট that means কি হ'ব if an object আগতে does not change its position আছিল এবাৰ কি হ'ব does not তো নাথাকিব if an object change its position with respect to time and surrounding then the object will be said to be at what then the object will be said to be at motion তেতিয়া অবজেক্টটো কি বুলি কোৱা হ'ব মোশনত আছে বুলি কোৱা হ'ব হনে নহয় আৰু তাৰ এক্সাম্পল কি হ'ব মোশনত থকা বস্তুৰ এক্সাম্পল এতিয়া কি দিয়া যাব বিভিন্ন এক্সাম্পল আছে যিবিলাক মুভিং সাপোজ তোমালোকে এতিয়া গৰমৰ দিন যদি গৰমৰ দিন হয় এ মুভিং ফেন সবৰ ঘৰত ফেন চলি থাকে এ মুভিং ফেন or suppose the fan খন মুভ নকৰে actually the blades of a fan the blades of a what moving fan এখন ঘুৰি থকা ফেনৰ যিকিখন ব্লেড আছে ব্লেড কিখনে actually ঘুৰি থাকে গতিকে হিয়তে কি আছে মোশনাৰ আছে সিম্পল এক্সাম্পল চাবলৈ গলে এ কি হ'ব এ মুভিং কাৰ এখন কি হ'ব চলি থকা গাড়ী গতিকে এই এনেকুৱা বিলা কি আহি যাব মোশনাৰ এক্সাম্পল এনেকুৱা বহুত এক্সাম্পল আছে ফুটবল এটা আছে ফুটবলটো তোমালোকে সাপোজ কি কৰিছা ৰোল কৰিছা সাপোজ কোনোবাই হি কিক কৰি দিছা ফুটবলটো হনে নহয় যদি ফুটবলটো কিক কৰি দিছা তেতিয়া খেলে কি হ'ব ফুটবলটো তোমালোকৰ চলি যাব সেই সময়খিনিৰ কাৰণে ফুটবলটো কি আছিল মোশনত আছিল ওকে আই থিংক বুজি পাইছা সৰি এটো তোমাৰ ৰেষ্ট নহয় এটো মোশনৰ ডেফিনিশন এই ডেফিনিশনটো মোশনৰ তোমালোকে নোট কৰি যাবা লগে লগে ওকে আই থিংক বুজি পাইছা
তেতিয়া হলে নেক্সট আহিলে কি এতিয়া মোশনৰ কথা যদি আমি গম পালো মোশন জনাৰ লগে লগে আমি কি হয় যেতিয়া এটা বস্তু মোশনত থাকে তেতিয়া তাৰ লগত দুটা কোৱান্টিটি জড়িত হৈ থাকে বুলি আমি কৈছো সেইটো হল কি ডিসটেন্স আৰু ডিসপ্লেসমেন্ট সাপোজ এই বক্সটো আকৌ বক্সৰ এক্সাম্পলতে আহিলো বক্সটোক আমি কি কৰিছিলো ঠেলিয়াই দিলো বক্সটো আহি পেলাই তাৰ পজিশন চেঞ্জ হৈছিল হয় নাই এ পজিশনৰ পৰা বি পজিশন পাইছিলে হি বক্সটো সো এই যে এ ৰ পৰা বি পজিশন পালে হি বক্সটো হয়নে এৰ পৰা বি পাওতে হি কি কৰিছে এটা ডিসটেন্স কভাৰ কৰিছে নে হয়নে নহয় গতিকে যেতিয়া এটা অবজেক্ট মোশনত থাকে তেতিয়াই বস্তুটো এটা কি হয় এটা পাৰ্টিকুলাৰ ডিসটেন্স কভাৰ কৰে হয়নে সেই কাৰণে মোশনৰ লগত ৰিলেটেড টাৰ্ম হল ৰিলেটেড কোৱান্টিটিটো কি হল ডিসটেন্স ওকে আৰু যেতিয়াই তোমাৰ কি হ'ব এটা বস্তু মোশনত থাকিব তাৰ পজিশনটো চেঞ্জ হৈছে দ্যাট মিন্স হি কি হৈছে ডিসপ্লেস হৈছে নে হয়নে নহয় গতিকে সেই কাৰণে ডিসটেন্স আৰু ডিসপ্লেসমেন্ট কি হয় মোশনৰ লগত একদম কি হয় বঢ়িয়াকে ৰিলেটেড বস্তু ৰিলেটেড কোৱান্টিটি গতিকে আমি তাৰ বিষয়ে জানিব লাগিব সাইন্টিফিক্যালি নো ইহতক কেনেকৈ ডিফাইন কৰিব পাৰি কি বুলি নো সায়েন্সে ইহতক কৈছে সেইবিলাক আমি দিয়া চাব লাগিব সো এতিয়া আৰু এটা আমি ধৰা বেলেগ এক্সাম্পলত আহো বহুত হৈ গল বক্সৰ এক্সাম্পল এবাৰ নতুন এক্সাম্পল এটা লৈ ডিসটেন্স ডিসপ্লেসমেন্ট আমি বুজিব চেষ্টা কৰো সাপোজ এইটো তোমালোকৰ ঘৰ ঠিক আছে আৰু ঘৰৰ পৰা তোমাৰ এখন সাপোজ অলপ দূৰত আছে এখন স্কুল তোমালোকৰ যিখন স্কুল আছে এখন তোমালোকৰ স্কুল তেতিয়া হলে তুমি ঘৰৰ পৰা সাপোজ স্কুললৈ এই ৰাস্তাটোৰে যোৱা ইফালে এটা ৰাস্তা আছে আৰু এই ৰাস্তাটোৰে তুমি কি কৰা তোমাৰ এখন হোম আৰু এটো হল স্কুল ঘৰৰ পৰা স্কুললৈ যোৱা তেতিয়া হলে এতিয়া যদি তোমাক খুধে যদি তোমাৰ কি হৈছে ঘৰৰ পৰা স্কুল গৈছা দ্যাট মিন্স তোমাৰ পজিশন চেঞ্জ হৈছে আৰু যদি পজিশন চেঞ্জ হৈছে দ্যাট মিন্স ইউ আৰ ইন মোশন তুমি মোশনত আছা হয়নে নহয় আৰু যেতিয়া তুমি মোশনত আছা তেতিয়া কি হ'ব তুমি এটা ডিসটেন্স কভাৰ কৰিছা হয়নে নহয় গতিকে ডিসটেন্স বুলি ক'লে কি হ'ব দা টোটাল পাথ লেংথ কভাৰ্ড বাই এন মুভিং অবজেক্ট ওকে কি হয় ডিসটেন্স মানে ডিসটেন্স বুলি ক'লে তেতিয়া হলে আমি কি বুজি পাম দা টোটাল পাথ লেংথ total কি হ'ব path length the total path length car total path length covered by a moving object হয়নে এটা গতিত থকা বস্তু এটা ঘুৰি ফুৰা বস্তুৱে যিমানটো টোটাল পাথ লেংথ কভাৰ কৰে এই গুটেই ৰাস্তাটোৰ যিমানটো লেংথ হ'ব সেই টোটাল পাথটোৱে কি হ'ব টোটাল পাথটোৰ লেংথটোৱে হ'ব কি ডিসটেন্স বুলি কোৱা হ'ব যদি এই পাথটোৰ লেংথ হল সাপোজ তোমাৰ 20 কিলোমিটাৰ তেতিয়া হলে ইয়াৰ ডিসটেন্স কিমান হ'ব 20 কিলোমিটাৰ ওকে কোনোবাই যদি এই ৰাস্তাটোৰে না যায় সাপোজ এনেকে এটো বেলেগ ৰাস্তাৰে গৈছে এটো এটা সাপোজ another road ঠিক আছে ইয়াৰ এটো অলপ টেৰা বেকা হোৱাৰ কাৰণে ই সাপোজ 30 কিলোমিটাৰ তেতিয়া হলে তাৰ কাৰণে টোটাল পাথ লেংথ যদি এটো হয় যেটো পাথেৰে যায় সেই পাথটোৰ টোটাল ডিসটেন্সটোৱে কিমান হ'ব 30 কিলোমিটাৰ তাৰ কাৰণে ডিসটেন্স হ'ব ওকে সো ডিসটেন্স একদম ইজি দা টোটাল পাথ লেংথ কভাৰ্ড বাই এ মুভিং অবজেক্ট ওকে সো তেতিয়া হলে ডিসটেন্সটো বাৰু বুজি পালো কিন্তু ডিসপ্লেসমেন্ট মানে কি হয় ডিসপ্লেসমেন্ট বুলি ক'লে কি বুজিবা তুমি দা শৰ্টেষ্ট পাথ ডিসপ্লেসমেন্ট হলে কি হ'ব এটা ধৰা কি হল এই ঘৰৰ পৰা তুমি স্কুললৈ যিকোনো পাথেৰে যাব পৰা হয়নে নহয় হেতুক আমি কৈছো ডিসটেন্স বুলি কিন্তু ডিসপ্লেসমেন্ট বুলি কি ক'লে কি হ'ব যেটো তোমাৰ স্টাৰ্টিং পইণ্ট হোম আৰু ফাইনাল এন্ডিং পইণ্ট ক'ত গৈ তুমি ৰখিছাকে স্কুলত স্টাৰ্টিং পইণ্ট আৰু এন্ডিং পইণ্টৰ মাজৰ যেটো তোমাৰ কি হৈছে একদম শৰ্টেষ্ট পাথ আছে সেই পাথটোৰ লেংথ হৈছে কি displacement that means shortest path বুলি ক'লে দুটা পইণ্টৰ মাজত স্টাৰ্টিং পইণ্ট এন্ডিং পইণ্টৰ মাজৰ shortest path বুলি ক'লে সদায় কি হ'ব the straight line path যেটো straight line path আছে হেতুৱে কি হয় সদায় shortest হয় দুটা পইণ্টৰ মাজত তুমি ট্ৰাই কৰি চাব পাৰা সাপোজ ইয়াত দুটা পইণ্ট লৈছা তুমি জুকি চাব পাৰা তুমি এনেকে অলপ বেকাকে এটা পাথ লৈছা ইয়াৰ লেংথ যিমান হ'ব এনেকে আৰু এটা বেকাকে পাথ লৈছা ইয়াৰ লেংথ যিমান হ'ব তাতকে সদায় এই যেটো মই স্ট্ৰেইট লাইন পাথ লম স্ট্ৰেইট লাইন পাথটো সদায় কি হয় সবতছে ছুটি হয় বা শৰ্টেষ্ট হয় আৰু সেইটোকে কি বুলি কোৱা হয় ডিসপ্লেসমেন্ট বুলি কোৱা হয় সো ডিসপ্লেসমেন্ট মানে কি shortest path length between what car major shortest path length eto shortest path length between starting and ending point of an
point of an what moving object eta moving objector starting aru ending pointer major jitu shortest path monot rakhiboligya kotha to ki hol je shortest path between starting and ending point is called as what displacement aru distance ki hol the total path length jitu total path hol hetu hol distance aru jitu shortest possible path ase hetu hol displacement suppose shortest possible path to jodi 10 km hoise tetia hole distance displacement kiman hobo displacement will be 10 km etu amar hoise ki displacement aru egita ki hoy ase yate distance okay hope tumaloke distance aru displacement er concept to buji paisa kiba doubt thakile comment section at likhibole na parhoriba tat hudiba etia ami distance aru displacement er eta problem kori sound etia besi bhalke hoyto clear hobo okay distance mane hol ki total path length aru displacement mane hol ki shortest possible path length okay so suppose eniko ekhon square field ase dhori loa ekhon square field ase aru ei sarita square fielder position eto suppose a position eto b eto c aru d okay question to buji jaba a b c d eta kenekwa square field aru square field khonor boundary suppose eneke eta road ase boundary ki ase eneke eta rasta ase eজন মানুহে suppose morning walk koribo goise morning walk koribo goi teo start korise a positioner pora he have started from a then he have gone to b tar pasat code gol a er pora b lege goise b er pora tar pasat kole goise c positioner lege goise eneke yar pora start kori khuskari b gol b er pora tar pasat ahi pale ki palehi c palehi ঠিক আছে c টা আহি পলে দেও ৰখি দিলেহি তাৰ পৰা আৰু দেও যোৱা নাই তেতিয়া হলে এতিয়া যদি সেই স্কয়াৰ ফিল্ড খনৰ সাইড বিলাক তোমাৰ 10 কিলোমিটাৰ কে হয় হনে যদি এটা সাইড 10 কিলোমিটাৰ হয় তেতিয়া হলে মানুহজনৰ আমাক কি উলিয়াব লাগে ডিসটেন্স আৰু ডিসপ্লেসমেন্ট উলিয়াব লাগে আমি এই কন্ডিশনটোৰ কাৰণে কি উলিয়াব লাগে ডিসটেন্স আৰু ডিসপ্লেসমেন্ট উলিয়াব লাগে কথাটো কি কোৱেশ্চনটো বুজিছা এখন স্কয়াৰ ফিল্ড আছিল স্কয়াৰ ফিল্ড খনৰ চাৰিও কাষে এটা এনেকুৱা ৰাস্তা আছে ৰাস্তাটোৰ পজিশন a b c d একিটা হল পজিশন সো a এর পৰা b লে গল b এর পৰা c লে গল মানুহজনে আৰু c গৈ ৰৈ দিলে তেতিয়া হলে কি হ'ব মানুহজনৰ ডিসটেন্স আৰু ডিসপ্লেসমেন্ট কিমান হ'ব আমি বিচাৰি উলিয়াব লাগে সো আমি প্ৰথম ডিসটেন্স নু কিমান হয় চাও মানুহজনৰ ডিসটেন্স মানে কি টোটাল পাথ লেংথ আমি এইমাত্ৰ শিকি আহিছো টোটাল পাথ লেংথ ইজ কল্ড এজ what distance so যদি টোটাল পাথ লেংথ চাও মানুহজনে a এর পৰা b লে গৈছে that means প্ৰথম মানুহজনে ৰাস্তা কিমান গৈছে ab তাৰ পাছত b এর পৰা c লে গৈছে that means bc ab আৰু bc ৰ সমান দূৰত্ব অতিক্ৰম কৰিছে হয় নহয় গতিকে ab ৰ ভ্যালু কিমান ab ৰ ভ্যালু 10 কিলোমিটাৰ যেহেতু ই এটা কি হয় স্কয়াৰ হয় গতিকে bc ৰ ভ্যালু কিমান হ'ব গুটেই সাইড কেটা ইকুৱেল হ'ব চাৰিওফালে 10 কিলোমিটাৰে হ'ব মানে নহয় ইফালেও 10 কিলোমিটাৰ গতিকে টোটাল ডিসটেন্স কিমান হৈ গল 20 কিলোমিটাৰ ওকে মানুহজনে কিমান দূৰত্ব অতিক্ৰম কৰিলে বা মানুহজনৰ ডিসটেন্স কিমান হল the distance of the human being is how much it is 20 kilometer okay next we need to know about displacement so displacement কিমান হ'ব এতিয়া displacement আমি কি কৰিছিলো shortest path length between what between starting and ending point shortest path length between starting and ending point গতিকে এটা starting point কোনটো a to হল starting point আৰু ending কোড হৈছে ending হৈছে c মানে নহয় গতিকে starting আৰু ending pointer মাজৰ shortest path to কি হ'ব দা straight line path এনেকুৱা যিডাল straight line path হ'ব হেতুৱে হল কি হল displacement so ac will be the displacement aru ami ac er length etia kenake uliam ami hokolwe jano etu ki hol jodi square hoy tetia hale iar ei কোন corner কোনটো angle to 90 degree ei jodi 90 degree hoy Pythagoras theorem logale ki hobo Pythagoras logale ac equal to root over ki hobo ab square plus bc square ab square plus bc square so ab er value kiman 10 হলে 10 স্কয়ার কৰিলে 100 bc ৰ ভ্যালু কিমান bc ৰ ভ্যালু 10 স্কয়ার কৰিলে 100 হৈ গল তোমাৰ ইয়াতে হৈ যাব 200 হয় না 200 ক আমি লিখিব পাৰো √2 * 100 বুলি আৰু 100 ৰ আমি যদি ৰুট লৈ দিও তেতিয়া হলে কি হ'ব 10√2 আৰু বহুতে এনেকে 10√2 বুলি অকল লিখি থৈ গুছি আহে কিন্তু এনেকে লিখিলে ভুল হোৱাৰ চান্স থাকে কাৰণ কি
tan √2 কি হয় ডিসপ্লেসমেন্ট আৰু ডিসপ্লেসমেন্টৰ ইউনিট কি হয় আমি কিলোমিটাৰ ইয়াৰ এইটো ডিসপ্লেসমেন্ট কিমান হয় কিলোমিটাৰত আছে সো আমি ইয়াতে কিলোমিটাৰটো লিখিব লাগিব ওকে এটো লিখিবলৈ নাপাহৰিবা কিন্তু গতিকে ইয়াৰ পৰা ডিসটেন্স আৰু ডিসপ্লেসমেন্ট আমি ধুনিয়াকে বুজিব পাৰো তোমালোকে লিখি লোৱা এখিনি এটা তাৰ পাছত নতুন কোৱেশ্চন এটা দি দিও হেতু তোমালোকে ট্ৰাই কৰি চাবা কি হ'ব এবাৰ সাপোজ এবাৰ ফিল্ডখন তোমাৰ কি হৈ গল সার্কুলাৰ ফিল্ড হল আৰু তাৰ ফিল্ডখনৰ ৰেডিয়াস r = তোমাৰ কিমান আছে 10 কিলোমিটাৰ সাপোজ ঠিক আছে যদি মানুহজনে এই a পজিশনৰ a টু a পজিশনৰ পৰা স্টাৰ্ট কৰি b পজিশনলৈকে গল এনেকে এইটো ৰাস্তাৰে b পজিশনলৈ গল a এৰ পৰা গলে গৈছে b লৈ গৈছে তেতিয়া হলে তোমালোকে কি উলিয়াব লাগে ডিসটেন্স কিমান হ'ব উলিয়াব লাগে আৰু ডিসপ্লেসমেন্ট কিমান হ'ব উলিয়াই পেলাই তোমালোকে কমেন্ট সেকশনত জনাবা ঠিক আছে নিজে ট্ৰাই কৰিবা এটো থ্যাংক ইউ যদি এখিনলৈকে ভিডিওটো চাইছা বহুত বহুত ধন্যবাদ আৰু কিবা ডাউট থাকিলে কমেন্ট সেকশনত সুধিবলৈ নাপাহৰিবা যি ডাউট থাকে আৰু যদি ভিডিওটো ঠিক লাগিছে ভাল লাগিছে তেতিয়া হলে বাকিখিনিটো জানাই কি কৰিব লাগে নিজৰ যিবিলাক ফ্ৰেন্ডছ আছে হেতৰ লগত শেয়াৰ কৰি দিবা ভাল লাগিলে লাইক কৰি দিবা থ্যাংক ইউ